নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল হোজাই আৰক্ষীৰ জালত বন বিষয়া ধ্যানজ্যোতি হাজৰিকা ঘৰৰ পৰা হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বন বিষয়াজন চৰকাৰী মাটিৰ খনন কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰৰ পাছতে আদালতত হাজিৰ কৰোৱা হয় বন বিষয়াজনক আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বন বিষয়াজনক পুনৰবাৰ জনাইছো হোজাই আৰক্ষীৰ জালত পৰিছে বন বিষয়া ধ্যানজ্যোতি হাজৰিকা ঘৰৰ পৰা হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী বন বিষয়াজন চৰকাৰী মাটিৰ খনন কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগ উঠিছে গ্ৰেপ্তাৰৰ পাছতে আদালতত হাজিৰ কৰোৱা হয় বন বিষয়াজনক আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বন বিষয়াজনক Case 258 of the 23 under section 320 and subsection 6 303 subsection 2 324 subsection 4 section 3 subsection 5 আৰু section 4 PDPP Act এটি গোচৰ পঞ্জীয়ন হৈছিল আগষ্ট মাহত আৰু সেই গোচৰ সংক্ৰান্তত আজি এগৰাকী ফৰেষ্টৰ বিষয়া ধ্যানজ্যোতি হাজৰিকা তেখেতক এই গোচৰত হোজাই আৰক্ষীয়ে আটক কৰিছে আৰু মাননীয় আদালতত তেওঁক আজি হাজিৰ কৰোৱা হৈছে অভিযোগ আছিল যে এই গোচৰটোত অভিযোগ আছিল যে কিছু সংখ্যক ভূমাফিয়াই তাত অবৈধভাৱে মাটি খনন কৰি আছিল বনাঞ্চলৰ মাটি কপিলী নৈৰ মাটি তাত অবৈধভাৱে ভূমাফিয়াসকলে বিক্ৰী কৰি আছিল খান্দি পেলাই আৰু ৰাজহুৱা সম্পত্তি নষ্ট কৰিছিল আৰু অভিযোগো আছিল যে কিছু সংখ্যক বন বিষয়া মানুহ তাত জড়িত আছে বুলি আৰক্ষীয়ে তদন্ত সাপেক্ষে আজি এই ফৰেষ্টৰ বিষয়াজনক আটক কৰি পেলাই আজি আদালতত হাজিৰ কৰিছে আৰু দুদিন পুলিচৰ জিম্মাত আৰক্ষীয়ে বিচাৰিছিল আৰু মাননীয় আদালতে সেই আবেদন মঞ্জুৰ কৰি পেলাই দুদিনৰ পুলিচ জিম্মাত দিয়া হৈছে আৰু তেওঁৰ হৈ যি জামিনৰ দৰখাস্ত আবেদন দাখিল কৰিছিল সেই জামিনৰ আবেদনো খাৰিজ কৰা হৈছে নাগালেণ্ডত মেৰাপানীৰ দুই যুৱকক প্ৰাণে মৰাৰ চেষ্টা গাড়ী ৰখাই এটা ছজনীয়া দুৰ্বৃত্তৰ দলে কৰে আক্ৰমণ দুই যুৱকক মাৰধৰ কৰি ধন দাবী কৰাৰ অভিযোগ দুৰ্বৃত্তৰ দলটোৱে লুটি নিয়ে দুইৰে ওচৰত থকা নগদ ধন ঘটনা সন্দৰ্ভত মেৰাপানী থানাত এজাহাৰ তৰিছে দুই যুৱকে পুনৰবাৰ জনাইছো নাগালেণ্ডত মেৰাপানীৰ দুই যুৱকক প্ৰাণে মৰাৰ চেষ্টা চলোৱা হয় গাড়ী ৰখাই এটা ছয়জনীয়া দুৰ্বৃত্তৰ দলে কৰে আক্ৰমণ দুই যুৱকক মাৰধৰ কৰি ধন দাবী কৰাৰ অভিযোগ উঠিছে আমি উশাপা আহি আছিলোঁ উশাপা আহি থাকোঁতে এই সময়ত ধৰি পেলানি ছজন লয় আমাক গাড়ীখন ৰখাই পেলানি নামিয়া কৈছিলে আমি নামি যোৱা নাই হ'লে নামি নোযোৱাৰ কাৰণে যেনিবা বুকুত ধৰি আমাৰ দুইজনকে ইফালে এজনক টানি নিছে ইফালে এজনক টানি নি পেলানি মানে পুৰা মাৰিছে বুকুত মাৰিছে আৰু মাথাত মাৰিছে তাৰপৰা এওঁকো মাৰিছে কিহত আহি আছিলে আমি বলেৰ'খনত আহি আছিলোঁ কোনে মাৰিছে আপোনালোকক এই নামটো মাইনা বুলি কয় বোলে মেৰাপানী সি কৈছে আমাক চিনি পাওঁ না আমি হবন গাঁও লোৱা হয় এনেকৈ কৈছে তহঁতক ইয়াত উলিয়াই পেলাই দিম কৈছে ৰাংখাঙত ৰাতি পেলাই দিলোঁ তহঁতি কি কৰিব পাৰিবি কৈছে তহঁতৰ ইয়াত কিবা কৰিব পাৰিবি নি কৈছে আমি একো কৰিব নোৱাৰোঁ কৈছে আমাক কেইজন আছিলে সিহঁতৰ ছজনমান আছিলে নি 6জন নে 7জন আছিলে আপোনালোকৰ কোন দিলে আমাৰ আকৌ পুলিগাঁও হাইলাকান্দিত মুখ্যমন্ত্ৰীক লগ কৰিছিল এজন খৰ্বকাই লোকে লোকজনে মুখ্যমন্ত্ৰীৰ আগত কৈছিল নিজৰ দুখ দুৰ্দশাৰ কথা খৰ্বকাই লোকজনক লগ কৰাটো সমালোচনা কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসমৰ ইমান সমস্যা আছে সেইবোৰতকৈ বাওনা এজনৰ লগত কথা পাতি মুখ্যমন্ত্ৰীয়ে এটেনশ্যন লয় বুলি কৈছিল দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এগৰাকী খৰ্বকাই লোকক বাওনা বুলি কোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে দেৱব্ৰত শইকীয়াক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় কোনো লোকক বাওনা বুলি ক'ব নাপায় কংগ্ৰেছৰ সকলো ব্যক্তিৰে মানসিকতাৰ তীব্ৰ স্খলন হৈছে নিৰ্বাচনত হাৰিব বুলি জানিয়েই কংগ্ৰেছে এনেকৈ মানসিক সন্তুলন হেৰুৱাই পেলাইছে হিতেশ্বৰ শইকীয়াৰ ল'ৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে বুলি কৈ দেৱব্ৰত শইকীয়াক ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰীৰ তুমি একাই চলো অটো একটা নো আর তুমি চলে যাও এয়ারপোর্টে আমি এয়ারপোর্টে তোমার সঙ্গে দেখা তোমার খবরটা কি রকম তুমি এয়ারপোর্টে চলে নাপায় বাওনা বুলি কাকো তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে
যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ ল'ৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুইজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে ইমান সময় তেখেতৰ অসমত জ্বলন্ত সমস্যা ইমান আছে বাওনা ল'ৰাজনৰ লগতো কথা পাতি থাকে তেওঁ যেনেকৈ এটেনশ্যন লৈ থাকে মই তেনেকৈ এটেনশ্যন ল'ব নোৱাৰোঁ মোৰ প্ৰব্লেম হয় অলপ সেইবিলাক কৰি থাকিবলৈ নাটকবিলাক কৰিবলৈ নাটকৰ পিছত মানে নৃত্য নাটিকাখন দেখাই থাকে কাৰণে তেওঁৰ কথাবিলাক বেছিকৈ বাজে আমি সঁচাটোৱে কৈছোঁ প্ৰথম দিনাৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে আৰু যোৱাকালিলৈকে কৰিলে আৰু কি কথা কৈছে তেখেতে জেলত থাকিলে মই বিধানসভাত মোৰে প্ৰশ্ন আছিলে কনভিক্টেড আছে ৩,০০০ নে ৪,০০০ আৰু আণ্ডাৰ ট্ৰায়েল আছে কিমান লাখৰ ঘৰত সেই গতিকে যিবিলাক আণ্ডাৰ ট্ৰায়েল সেইবিলাকক তেওঁ মুখ্যমন্ত্ৰী ভাষাত ক'বলৈ গ'লে জেলত থৈছে কাৰণে কনভিক্টেড হ'ব নেকি আমাৰ ৰিতম সিঙে আজি লিখি আছে মোৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া নাই মোক লখিমপুৰ জেলত থ'লে মৰিগাঁও জেলত থ'লে এনেকৈ লিখিছে আজি সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটোতো ৰিতম সিঙক উত্তৰ দি দিলে মুখ্যমন্ত্ৰী আৰু ৰিতম সিঙৰ কথাখিনি আপুনি মুখ্যমন্ত্ৰীক সুধিব নেক্সট টাইম আপোনালোকে সুবিধা পালে যোগীঘোপাৰ নিকটৱৰ্তী পাচনিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান 533 বিঘা গো চৰণীয়া পথাৰৰ ভূমিত চলিল উচ্ছেদ বিশাল আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াবৰ্গৰ উপস্থিতিত চলে এই উচ্ছেদ কেইবাখনো বুলডোজাৰৰ সহায়ত ভাঙি পেলোৱা হয় বেদখলকাৰীৰ ঘৰ 164টা পৰিয়ালে দীৰ্ঘদিনে অঞ্চলটোত চলাইছিল বেদখলকাৰীক আঁতৰি যাবলৈ পূৰ্বেই জাননী জাৰি কৰা হৈছিল 30 নৱেম্বৰত অন্তিম সময়সীমা বান্ধি দিছিল প্ৰশাসনে একাংশ বেদখলকাৰী স্ব-ইচ্ছাই আঁতৰি গৈছিল সেই স্থানৰ পৰা কিন্তু আঁতৰি যোৱা নাছিল অৰ্ধশতাধিক পৰিয়াল অৱশেষত আজি জিলা প্ৰশাসনে চলায় উচ্ছেদ অভিযান ঠিক এটা আজি আমি ৰিমুভ কৰিছোঁ ইয়াৰ পৰা জাগাখিনি যাতে আমি এনক্ৰোচমেণ্ট ফ্ৰী কৰিছোঁ মানে 45 বিঘা মাটি যোনটো তেওঁলোকৰ দখলত আছিলে আজি আমি 7খন জেচিবি লগাইছোঁ আমাৰ পুলিচ ফ'ৰ্চ আছে বাকী ডিপাৰ্টমেণ্টো আছে আমাৰ এতিয়া যোনটো এনক্ৰোচমেণ্ট হৈ আছিলে দখলত আছিলে বিটিআৰৰ পৰ্চনটো 45 বিঘা আছিলে আজি এইখিনি 45 বিঘাটো আমি এনক্ৰোচমেণ্ট ফ্ৰী কৰিছোঁ ইয়াত আমি আহিছোঁ মোটামুটি 10-12 বছৰমান হৈ গ'ল আমাৰ এই 5 বছৰৰ মাটি আছে এইলা মাটি ভাঙাৰ পিছত আমি থাকিব লগা জাগা নাই নাথাকাত আমি আহি ইয়াতে আমি জাগা লৈছোঁ উচ্ছেদ কৰি চৰকাৰৰ মাটি চৰকাৰে এখন নিবই আমি কি কৰিম এখন আমাৰ জোৰ নাই না জোৰ থাকিলে আমি জোৰ কৰিলোঁ কিন্তু আমাৰ জোৰ নাই যি হওক আমাৰ নদী ভাঙা মানুহ আমি আমাৰ নদী ভাঙা কাঠ চাঠ যি আছে চৰকাৰ যি চবে আছে থাকাটো মোক জাননী আগত দিছিল মই ভাঙি চাঙি লৈছোঁ এতিয়া ঘৰত যোৱা নাই ইয়াতে কলকাতাৰ ইলা আছে ইলাই আমি ইলেকশ্যন কৰি আছে ভাড়ালৈ নিয়া গাড়ী বিক্ৰীৰ চেষ্টা কৰা প্ৰবঞ্চক দম্পতি পৰিছে জালত গুৱাহাটীৰ পৰা ভাড়া কৰি নিয়া গাড়ীয়ে আন ঠাইত বিক্ৰীৰ চেষ্টা ধৃত তফিকুৰ ৰহমান ওৰফে কভিটো আৰু পত্নী টি চিৰিলা চাংটাম নুনমাটি থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে 2000 টকা আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে ভাড়ালৈ লৈছিল গাড়ী জয়নগৰৰ অলকেশ বৰঠাকুৰ নামৰ এজন লোকৰ পৰা লৈছিল ভাড়া গাড়ীখনৰ নম্বৰ সলাই বিক্ৰী কৰিবলৈ ফেচবুকত দিয়ে বিজ্ঞাপন আৰু বিজ্ঞাপনৰ ভিত্তিত হোজাৰ এজন লোকে ক্ৰয় কৰিব বিচাৰে গাড়ীখন 7,40,000 টকা দৰদাম কৰি একাউণ্টত টকাও দিয়ে লোকজনে তফিকুৰ ৰহমানে লোকজনক গাড়ীৰ নথিপত্ৰ দিয়ে গাড়ীৰ আৰচিখন নকল বুলি ধৰা পেলাই গ্ৰাহকজনে ইয়াকে লৈ দুয়ো পক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডাৰ আৰু ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে বিৰোধীক সমালোচনাৰে থকা সৰকা কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ ৰাখিলে বন্দে মাতৰম বিশেষ আলোচনাত মুছলিম লীগ আৰু নেহৰুৱে একে সুৰেৰেই বন্দে মাতৰমক তোলাচনীত তোলাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ বন্দে মাতৰমৰ লগত বিশ্বাসঘাতকতা কিয় কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন মোদীৰ বন্দে মাতৰম কেৱল ৰাজনৈতিক মন্ত্ৰ নহয় বেদৰ মহান নীতিসমূহৰ প্ৰতিফলন হৈছে বন্দে মাতৰমত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে লোকসভাত বন্দে মাতৰমৰ 150 বছৰীয়া স্মৃতিত এক বিৰল দিনজোৰা বিশেষ আলোচনাৰ আৰম্ভণি কৰিলে। বন্দে মাতৰমৰ চৰ্চাক ঐতিহাসিক আখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, ইয়াত কোনো পক্ষ প্ৰতিপক্ষ নাই, এয়া আমাৰ ঋণ স্বীকাৰৰহে ক্ষণ। यहाँ कोई पक्ष प्रतिपक्ष नहीं है, क्योंकि हम सब यहाँ जो बैठे हैं एक्चुअली हमारे लिए ऋण स्वीकार करने का अवसर है कि जिस वंदे मातरम के कारण लक्षावधि लोग आजादी का आंदोलन चला रहे थे और उसी का परिणाम है कि आज हम सब यहाँ बैठे हैं। বন্দে মাতৰম কেৱল ৰাজনৈতিক মন্ত্ৰ নাছিল বুলি কৈ প্ৰধানমন্ত্ৰীয়ে ক'লে। वंदे मातरम ये सिर्फ केवल राजनीतिक आजादी की लड़ाई का मंत्र नहीं था। सिर्फ हम अंग्रेज जाए और हम खड़े हो जाए, अपने राह पर चले, इतने मात्र तक वंदे मातरम प्रेरित नहीं करता था, उससे कहीं आगे था। বন্দে মাতৰমক জননী জন্মভূমি স্বৰ্গদেৱী গৰিয়সীৰ আধুনিক ৰূপ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আনিলে ৰামায়ণৰ প্ৰসংগ। यही वो विचार है जिसको प्रभु श्री राम ने भी लंका के वैभव को छोड़ते हुए कहा था, जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। वंदे मातरम यही महान सांस्कृतिक परंपरा का एक आधुनिक अवतार है। বন্দে মাতৰমৰ সৈতে বিশ্বাসঘাতকতা কিয় হল বুলি প্ৰশ্ন সদনত প্ৰধানমন্ত্ৰী। वंदे मातरम इतना महान था, जिसकी भावना इतनी महान थी, तो फिर पिछली सदी में इसके साथ इतना बड़ा अन्याय क्यों हुआ? वंदे मातरम के साथ विश्वासघात क्यों हुआ? ये अन्याय क्यों हुआ? वो कौन सी ताकत थी जिसकी इच्छा खुद पूज्य बापू की भावनाओं पर भी भारी पड़ गई? বন্দে মাতৰমৰ স্বীকৃতিৰ ক্ষেত্ৰত হোৱা হীন দেৰীৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে সমালোচনাৰে ঠকা সৰকা কৰিলে মুছলিম লীগ তথা বিৰোধী দল কংগ্ৰেছক। মুছলিম লীগক কাঢ়া প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে পণ্ডিত নেহৰুৱে বন্দে মাতৰম তুলাচনীত তোলাৰ অভিযোগ। वंदे मातरम के प्रति मुस्लिम लीग की विरोध की राजनीति तेज होती जा रही थी। मोहम्मद अली जिन्ना ने लखनऊ से 15 अक्टूबर 1937 को वंदे मातरम के विरुद्ध का नारा बुलंद किया। फिर कांग्रेस के तत्कालीन अध्यक्ष जवाहरलाल नेहरू को अपना सिंहासन डोलता दिखा। बजाय कि नेहरू जी मुस्लिम लीग के आधारहीन बयानों को तगड़ा जवाब देते, करारा जवाब देते, मुस्लिम लीग के बयानों की निंदा करते, और वंदे मातरम के प्रति खुद की भी और कांग्रेस पार्टी की भी निष्ठा को प्रकट करते हैं। लेकिन उल्टा हुआ। वो ऐसा क्यों कर रहे वो तो पूछा ही नहीं, न जाना, लेकिन उन्होंने वंदे मातरम की ही पड़ताल शुरू कर दी। नेहरूर एक पत्ৰৰ উদ্ধৃতিৰে তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী। 20 अक्टूबर को
नेहरू जी ने नेताजी सुभाष बाबू को चिट्ठी लिखी। उस चिट्ठी में जिन्ना की भावना से नेहरू जी अपनी सहमति जताते हुए कि वंदे मातरम की, ये जो उन्होंने सुभाष बाबू को लिखा है, वंदे मातरम की आनंद मठ वाली पृष्ठभूमि मुसलमानों को इरिटेट कर सकती है। मैं नेहरू जी का कोट पढ़ता हूं। नेहरू जी कहते हैं, मैंने वंदे मातरम गीत का बैकग्राउंड पढ़ा है। नेहरू जी फिर लिखते हैं, मुझे लगता है कि ये जो बैकग्राउंड है इससे मुस्लिम भड़केंगे। নেহৰুৱে জিন্নাৰ সুৰত সুভাষ বসুলে বন্দে মাতৰমৰ বিপক্ষে পত্ৰ লিখিছিল বুলি অভিযোগ তুলি কংগ্ৰেছে বন্দে মাতৰম খণ্ড বিখণ্ড কৰাৰ অভিযোগ। মুছলিম লীগৰ হেঁচাতে তদানীন্তন কংগ্ৰেছে শিৰ নত কৰিছিল বুলি দাবী প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে বিৰোধীৰ হৈ প্ৰতিক্ৰিয়া আগবঢ়ালে বিৰোধীৰ উপদলপতি গৌৰৱ গগৈ। लेकिन बड़े विनम्रता से मैं आदरणीय प्रधानमंत्री मोदी जी को मैं कहना चाहता हूं और उनके पूरे मैं दल को कहना चाहता हूं और पूरे इनके ढांचे को कहना चाहता हूं, आप चाहे जितना भी कोशिश कर लो, आप पंडित नेहरू जी के जो उनका योगदान था उस पे एक भी काला दाग आप लगाने में सक्षम नहीं होंगे। आप चाहे पूरे कोशिश कर लो, आप एक भी उन पे काला दाग लगाने में आप सफल नहीं होंगे। সদনত বন্দে মাতৰমৰ ইতিহাসৰ ব্যাখ্যা আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে। আলোচনাৰ মাজতে প্ৰধানমন্ত্ৰীয়ে ক'লে, বন্দে মাতৰম ধ্বনি দিবলৈ পায় মই ধন্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অষ্ট্ৰেলিয়াৰ নিউ সাউথ ৱেলছত হাহাকাৰ, বনজুয়ে সৰ্বশান্ত কৰে বহু পৰিয়ালক। দুখন ৰাজ্যৰ ঘৰ দুৱাৰ জাহ যায় এই বনজুইত। সাধাৰণ লোকৰ লগতে মৃত্যু হয় অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰো। ছিডনীৰ উত্তৰত থকা ঘৰ দুৱাৰ ধ্বংস হোৱাৰ লগত বৃহৎ অঞ্চলৰ ক্ষতি হয় এই বনজুইত। জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে মৃত্যু হয় এজন অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ। দ্ৰুতগতিত বিয়পা জুয়ে নিউ সাউথ ৱেলছ ৰাজ্যৰ চেণ্ট্ৰেল কোষ্ট অঞ্চলত 16টা ঘৰ ধ্বংস কৰে, য'ত প্ৰায় 3,50,000 লোকে বাস কৰে। সোমবাৰে সমগ্ৰ নিউ সাউথ ৱেলছত 50টাতকৈ অধিক বনজুইৰ সূত্ৰপাত হয়। ডলফিন চেঞ্চত 700 হেক্টৰ ভূমিত হোৱা অগ্নিকাণ্ডত 19টা ঘৰ সম্পূৰ্ণ ভস্মীভূত হোৱাৰ লগতে 40টা ঘৰৰ ক্ষতিসাধন হয়। জুই নিয়ন্ত্ৰণ কৰা হৈছে যদিও পৰিস্থিতি বিপদজনক হৈ থকাৰ বাবে বাসিন্দাসকলক সেই স্থান ত্যাগৰ বাবে সকিয়নি প্ৰদান কৰা হৈছে। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে অষ্ট্ৰেলিয়াৰ গ্ৰীষ্মকালীন মাহত বনজুইৰ বতৰ বিপদজনক হোৱাৰ সতৰ্কবাণী দিছে কৰ্তৃপক্ষই। ইণ্ডিগোৰ বিমান বাতিলক লৈ ডাঙৰ খবৰ। ইণ্ডিগোৰ পাইলটৰ চাঞ্চল্যকৰ মন্তব্য। উদ্দেশ্য প্ৰণোদিতভাৱে ইণ্ডিগোৱে সৃষ্টি কৰিছিল এই পৰিস্থিতিৰ। DGCAৰ নিৰ্দেশনাক উপেক্ষা কৰিবলৈকে কৰিছিল এই কাম। FDTL নিয়ম এৰাই চলিবলৈ ভুৱা তথ্যৰ সৃষ্টি কৰিছিল ইণ্ডিগোৱে। পাইলটসকলে কাম কৰিবলৈ সাজু আছিল, কিন্তু ইণ্ডিগোৱে প্ৰত্যাখ্যান কৰিছিল। DGCAৰ পৰা বিশেষ ক্লিয়াৰেন্স পোৱাৰ পিছতো বিমান বাতিল অব্যাহত আছিল। ইণ্ডিগোৰ কাৰণে মুনাফাই মুখ্য, যাত্ৰী বা কৰ্মীৰ সুৰক্ষা নহয়। ষড়যন্ত্ৰমূলকভাৱে ইণ্ডিগোৱে বিমান উৰণ বাতিল কৰা বুলি সদৰি কৰিছে সেই নাম প্ৰকাশত অনিচ্ছুক পাইলটগৰাকীয়ে। To go back to the understanding that Indigo, being the largest airline operator of the country with 67% shareholding, their arrogance is set in. They have started feeling from last few years that DGCA can be manipulated by them and anything and everything can be get with. When this November implementation happened because of the Honorable High Court, they started taking flight cancellation on purpose, giving and creating a data that we are losing flights, cancelling flights because of FDTL issue. In my personal opinion and in my full calculation and my experience with the airline industry, I can tell it that till November they were making data. In December, they could not control what they started on themselves. This is the chaos that they have created and they could not retract back from it. Tracking the FDTL issue because it's a life and death situation for pilots.
we were behind the operator, the regulator to give us this respite and give us some lifestyle. Any which ways, it is not just pilots who are requiring this FDTL. It is required because of safety of my passengers and my aircraft. Now, when we go and talk about the implementation, what Indigo used this FDTL was for their benefit. First, they cancelled all type of contracts, norms, PLs availability, and everything went off. They took away our holidays, our leaves, and brought us and narrowed us down for one single contract in saying that FDTL has to be implemented. 1st July, everything went on. 1st of November, although having special clearance from DGCA, which no other airline had, they started with, again, like I told you, they started taking cancellations to make data and make it arm twist the regulator to get rid of the FDTL. We were communicated about the FDTL because we were tracking it. Our safety, our lifestyle, our health depends on this FDTL. কাকপথাৰ ডিৰাক গেটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ অৰুণাচল প্ৰদেশ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে এই প্ৰতিবাদ নামচাইৰ চৌখামত এটা গোৰ্খা পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ ভূমিক লৈ পৰিয়ালটোত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আক্ৰমণত চিকিৎসাধীন পৰিয়ালটোৰ লোক আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰো অভিযোগ উঠিছে ক্ষুভিত ৰাইজে অৱৰোধ কৰে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নেপালী তথা গোৰ্খাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় আমাৰ যি গোৰ্খা গাঁও আছে এই গাঁৱত গৈ আমাৰ এঘৰ পৰিয়ালক তেওঁ মানে তাত লোকেল ল'ৰাখিনি লোকেল মানুহে তাত গৈ তেওঁলোকক মাৰপিট কৰিছে আৰু ঘৰ দুৱাৰ পঠিয়াই তেওঁলোকক গাড়ী উঠাই ইয়ালৈকে পঠিয়াই দিছে কিন্তু সেই প্ৰতিবাদতে আজি সৌদখন এই আজি ইয়াত পথ অৱৰোধ কাৰ্যসূচী হাতত কৰিছে কিহৰ কাৰণে অত্যাচাৰ চলাইছিল কিহৰ কাৰণে মাৰপিট কৰিছে এটা সৰু এটা ঘটনা আমি যি ধৰণে গম পাইছো যে এটা সৰু মাটিৰ এটা ঘটনা লৈ আলম লৈ সেই ঘৰৰ যি ল'ৰা আছিলে সেই ল'ৰাটোক বিকাশ বতৰাই ল'ৰাটোৰ নাম সেই ল'ৰাটোৰ যোগেদি তেওঁক বিচাৰি যায় কিন্তু তেওঁক নপাওঁতে তেওঁৰ দেউতাকক যি ধৰণে মাৰপিট কৰিছে যি ধৰণে অত্যাচাৰ কৰিছে আৰু যি ঘৰ আছে ঘৰসমূহ বন্ধ কৰি ভাঙি পেলাই তেওঁক গাড়ীত উঠাই পঠাই দিছে ইয়াৰ প্ৰতিবাদতে আজি অসম জিলা সমিতিয়ে ডিৰাক গেট পথ বন্ধ কাৰ্যসূচী আন্তৰ্জাতিক সাংগীতিক বিনিময়ৰ বাট কাটি গুৱাহাটীত আমেৰিকান মেগাষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান অনুৰাগীৰ উল্লাসৰ মাজেৰে সংগীতৰ মায়া ৰচনা কৰিলে মেলনে বিশাল আয়োজনেৰে পোষ্ট মেলনৰ অনুষ্ঠান মহানগৰী মেগা পপষ্টাৰ মেলনৰ সংগীতৰ মায়াজাল মহানগৰী গুৱাহাটীত বিশাল আয়োজন গুৱাহাটীত সংগীতানুষ্ঠান কৰিয়েই উভতি যাব পোষ্ট মেলন কাৰণ গুৱাহাটীত পোষ্ট মেলন থাকিব পৰাকৈ নাই হোটেল আবু ধাবিৰ পৰা আহি গুৱাহাটীত অনুষ্ঠান কৰিয়েই উভতি যাব বিখ্যাত ৰেপাৰ তথা গায়কজন গুৱাহাটীত নাথাকিলেও এই সংগীতানুষ্ঠানৰ জৰিয়তে পোষ্ট মেলনে অসমৰ ইতিহাসত খুদিত কৰি যাব এক নতুন ইতিহাস হয়তো এদিন পোষ্ট মেলনৰ দৰে গায়ক গুৱাহাটীত থাকিলৈ পৰিবেশন কৰিবলৈ আহিব সংগীতৰ অনুষ্ঠান কনসাৰ্ট ইকনমিৰ নতুন ধাৰণা এটাৰে অসমৰ পৰ্যটনক নতুন মাত্ৰা দিবলৈ এইদৰে আগবাঢ়িছে চৰকাৰ পোষ্ট মেলনে কাটি দিয়া বাটেৰে অনাগত দিনত আহিব আৰু বহু তাৰকা বহু গায়ক এনে খুদুৰ প্ৰসাৰী চিন্তাৰে পোষ্ট মেলনক গুৱাহাটীলৈ আমন্ত্ৰণ কৰি আনিছে ৰাজ্য চৰকাৰে বিশ্বজনীনভাৱে পৰিচিত কোনো শিল্পীয়ে প্ৰথমবাৰলৈ অনুষ্ঠান পৰিবেশন কৰিলে মহানগৰী গুৱাহাটী মাত্ৰ 30 বছৰ বয়সতে বিশ্বত খ্যাতি লাভ কৰা পপ মেগাষ্টাৰ মেলনৰ আগমনৰ বাবে সোমবাৰে পুৱাৰে পৰা দেখা গ'ল কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা মেলনৰ অনুষ্ঠান দৰ্শনৰ বাবে প্ৰৱেশ মূল্য আকাশলংঘী হলেও খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰ প্ৰাংগণত মানুহৰ ভিৰ
हाँ और मेरे दो दोस्त आए अच्छा लग रहा है যেহেতু আমি শুনি আহিছো এতিয়া আগৰ পৰা পোষ্টমেলনৰ গান শুনি আহিছো তো বহুত মানে বহুত এক্সাইটমেন্ট এটা ফিল হৈ আছে আৰু মানে এতিয়া আমাৰ লেট হৈ আছে বক্স অফিস বিচাৰি পোৱা নাই হেডমেন ল'ব লাগে साइको सनफ्लावर ये सब सुनते हैं बहुत एक्साइटेड पोस्ट मेलोन के लिए अगर वो सर्कल्स गा दे या फिर सनफ्लावर या बेटर नाउ अच्छी बात है स्टेज परफॉर्मेंस प्लस মানে আপোনাৰ যোনটো মানে এটা অৰা এটা হয় ইটস ভেৰি গুড আৰু গান গিটা হি ইজ ভেৰি নাইস মানে ইয়া ডেফিনেটলি সো দিস ইজ ইটস অলসো হি ইজ আ গ্ৰেট আৰ্টিস্ট সো ইট উইল অলসো বি আ ভেৰি প্লেজার টু ওয়াচ হিম অন আ স্টেজ লাইভ দ্যাটস অল খেয়ালি গায়কৰ অনুষ্ঠানৰ বাবে উদ্যোক্তাই বান্ধি দিলে বিবিধ নিয়ম ব্যৱস্থা এয়া হৈছে 9 নম্বৰ গেট য'ত VIP আৰু যিবোৰ ফেঞ্চাইজি থাকে এই ফেঞ্চাইজিসকলৰ বৰ্তমান প্ৰৱেশ পথ ইয়াত মুকলি কৰি দিয়া হৈছে আৰু বহুখিনি সামগ্ৰীয়ে কিন্তু দৰ্শকে ভিতৰত যে লৈ যাব নোৱাৰিব তাৰ নিষেধাজ্ঞাসমূহো ইয়াত আঁৰি দিয়া হৈছে প্ৰথমে দেখুৱাইছোঁ কি সামগ্ৰী ইয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাৰ সুন্দৰকৈ তালিকা ইয়াত প্ৰকাশ কৰা হৈছে প্লাষ্টিকৰ বটল বা যিসমূহ স্প্ৰে থাকে এনিমেলছ বটলছ বা ড্ৰোনছ ফুড এলকহল এই ধৰণৰ জাতীয় সামগ্ৰী ইয়াত ভিতৰত প্ৰৱেশ কৰাৰ বাবে সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে পৰ্যটন ক্ষেত্ৰৰ অগ্ৰগামী যাত্ৰাৰ বাবে লোৱা এই পদক্ষেপক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে নিজা মত অসম ভূমিলৈ পোষ্ট মেলনক স্বাগত জনাই মুখ্যমন্ত্ৰীয়ে ক'লে এনে অনুষ্ঠানে শিলং আৰু গুৱাহাটী দুয়োখন চহৰলৈ ভাল খবৰ আনিব তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ ল'ৰা ছোৱালী শিলঙত গৈছিলে শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট পোষ্ট মেলনৰ অনুষ্ঠানৰ বিৰোধিতা কৰা সকলৰ বিষয়েও মত আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে পোষ্ট মেলনক গুৱাহাটীত অপ'জ কৰিছে অহা বছৰ গুৱাহাটীতো লৈ যাম ডিব্ৰুগড়তো লৈ যাম শিলচৰতো লৈ যাম নামটো বেলেগ হ'ব গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ তাৰমানে এওঁলোকে বিৰোধিতা কৰিছে মই মনত ভাবোঁ তাৰমানে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছোঁ মেলনৰ এই অনুষ্ঠানৰ বাবে পূৰ্বেই যান বাহন আৰক্ষীয়ে নিৰ্ধাৰণ কৰি দিছিল বিকল্প পথ অনুষ্ঠান আৰম্ভ হোৱাৰ বহু ঘণ্টা আগৰে পৰাই ভিৰ কৰিলে ৰাইজে পোষ্ট মেলনৰ এই আগমনে আন্তৰ্জাতিক পৰ্যটনৰ বাট কাটিব বুলি আশা কৰা হৈছে প্ৰিয়ব্ৰত গগৈ আৰু ভাস্কৰ জ্যোতি শইকীয়াৰ সহযোগত দীপাংকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল গছত গজাল মাৰি অৰ্কিড ৰোপণ খুদ চৰকাৰী বিভাগে উলংঘা কৰিছে বন আইন কাজিৰঙাত নিৰ্মীয়মান চৰকাৰী অৰ্কিড উদ্যান কৰ্তৃপক্ষৰ নাভুত নাছৰুত কাণ্ড বৈজ্ঞানিক পদ্ধতিৰ বিপৰীতে গছত গজাল পুতি অৰ্কিড ৰোপণ কৰি প্ৰতিক্ৰিয়াৰ সন্মুখীন চৰকাৰী অৰ্কিড উদ্যান কৰ্তৃপক্ষ
এই কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰিছে কাজিৰঙাবাসীৰ লগতে দল সংগঠনে। অৰ্কিড পাৰ্কৰ কামবিলাক চলি আছে দেখিলে আপোনালোকে হতভম্ব হ'ব। আপোনালোকে চাব পাৰিব যে গছত কিছুমান অৰ্কিড লগাইছে, যি অৰ্কিডত আপোনাৰ গজাল পুতি পেলাই অৰ্কিড স্থাপন কৰিছে। ই কেনেকুৱা এটা দুৰ্ভাগ্যজনক কথা। কেৱল অৰ্কিড স্থাপনেই নহয়, গছসমূহত গজাল মাৰি স্থাপন কৰা হৈছে CCTV কেমেৰাও। দৃষ্টিগতভাৱে গছত গজাল মৰা দৃশ্যত ক্ষোভ প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ। তাত CC কেমেৰা লগাইছে, যিবিলাক CC কেমেৰাৰ বেলেগ বৈজ্ঞানিক পদ্ধতিৰে যেনেধৰণে লগাব লাগে সেই বৈজ্ঞানিক পদ্ধতিৰে নলগাই তাত কিছুমান গজাল মাৰি পেলাই গছত গজাল মাৰি পেলাই CC কেমেৰা তাত লগোৱা হৈছে। অৰ্কিড কেনেকৈ লগাব লাগে বিজ্ঞানসন্মতভাৱে তেনেকৈ নলগোৱাৰ কাৰণে বা কাৰোবাৰ প্ৰশিক্ষণ নোলোৱাৰ কাৰণে আজিৰ তাৰিখত এনেকুৱা এটা কিছুমান গাফিলতিৰ কাম কৰিবলগীয়া হৈছে। 2020 চনৰ 16 জুলাইত অৰ্কিড পাৰ্ক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই প্ৰকল্পৰ বাবে নিৰ্ধাৰিত হৈ আছে 16 কোটিকৈ টকা। দাৰ্জিলিং গাৰ্ডেন নামৰ এটা কোম্পানীয়ে চৰকাৰী অৰ্কিড পাৰ্ক নিৰ্মাণৰ কাম কৰি আছে। কিন্তু বৈজ্ঞানিক পদ্ধতিৰে নকৰি গছত গজাল পুতি অৰ্কিড ৰোপণ কৰা কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে প্ৰতিবাদৰ হুংকাৰ দিছে যুৱ ছাত্ৰ পৰিষদে। এই অৰ্কিড পাৰ্কখনত যিসকল আছে তেখেতসকলক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যাতে এনেকুৱা তুলুঙা কিছুমান কাম কৰি পেলাই আমাৰ কাজিৰঙাবাসী ৰাইজক আভুৱা নবনাই প্ৰকৃত কেনেকৈ কামবিলাক কৰিব লাগে তেনেধৰণে কৰি যাওক। অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদে বা কাজিৰঙা ৰাইজে মিলি পেলাই এইবিলাক কামৰ ওপৰত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। এফালে বন আইন উলংঘা, আনফালে বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত এই দৃশ্য। হাতীয়ে চোচা ল'লে গড়লৈ, হাতীৰ ভয়ত গড়ৰ পলায়ন। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া বুঢ়ী ৰেঞ্জত আবদ্ধ এই দৃশ্য বন্দী হৈছে টুৰিষ্ট গাইড পংকজ দাসৰ কেমেৰাত। ঘাঁহনিৰ অভাৱত মুক্তভাৱে এই ৰেঞ্জটোলৈ ওলাই আহি বিচৰণ কৰে গড়, হাতী, মেথুনে। কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম সমবায় মৰাপাট কলত অচলাবস্থা। কলঘৰ এৰি পলাল কলকাতাৰ সোনু এণ্টাৰপ্ৰাইজ। গলিতে মৰহিল শিলখাট মৰাপাট কলৰ নতুন ইউনিট। কৰ্তৃপক্ষৰ ভুল নীতিৰ বলি কৰ্মচাৰী যুগনি। হঠাৎ বন্ধ হৈ পৰিল অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট। 5 দিন ধৰি বন্ধ মৰাপাট কলটোৰ নতুন ইউনিটটোৰ কাম-কাজ। এনেদৰে তলা ওলমি আছে উপ সঞ্চালকৰ কাৰ্যালয়। নতুন ইউনিটটো চলাই আছিল সোনু এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠান। শশী প্ৰকাশ পুৰোহিত নামৰ এজনৰ এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। গছত গজাল মাৰি অৰ্কিড ৰোপণ। খুদ চৰকাৰী বিভাগে উলংঘা কৰিছে বন আইন। কাজিৰঙাত নিৰ্মীয়মান চৰকাৰী অৰ্কিড উদ্যান কৰ্তৃপক্ষৰ নাভুত নাছৰুত কাণ্ড। বৈজ্ঞানিক পদ্ধতিৰ বিপৰীতে গছত গজাল পুতি অৰ্কিড ৰোপণ কৰি প্ৰতিক্ৰিয়াৰ সন্মুখীন চৰকাৰী অৰ্কিড উদ্যান কৰ্তৃপক্ষ। এই কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰিছে কাজিৰঙাবাসীৰ লগতে দল সংগঠনে। অৰ্কিড পাৰ্কৰ কামবিলাক চলি আছে দেখিলে আপোনালোকে হতভম্ব হ'ব। আপোনালোকে চাব পাৰিব যে গছত কিছুমান অৰ্কিড লগাইছে, যি অৰ্কিডত আপোনাৰ গজাল পুতি পেলাই অৰ্কিড স্থাপন কৰিছে। ই কেনেকুৱা এটা দুৰ্ভাগ্যজনক কথা। কেৱল অৰ্কিড স্থাপনেই নহয়, গছসমূহত গজাল মাৰি স্থাপন কৰা হৈছে CCTV কেমেৰাও। দৃষ্টিগতভাৱে গছত গজাল মৰা দৃশ্যত ক্ষোভ প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ।
তাত CC কেমেৰা লগাইছে যিবিলাক CC কেমেৰাৰ বেলেগ বৈজ্ঞানিক পদ্ধতিৰে যেনেধৰণে লগাব লাগে সেই বৈজ্ঞানিক পদ্ধতিৰে নলগাই তাত কিছুমান গজাল মাৰি পেলাই গছত গজাল মাৰি পেলাই CC কেমেৰা তাত লগোৱা হৈছে অৰ্কিড কেনেকৈ লগাব লাগে বিজ্ঞানসন্মতভাৱে তেনেকৈ নলগোৱাৰ কাৰণে বা কাৰোবাৰ প্ৰশিক্ষণ নোলোৱাৰ কাৰণে আজিৰ তাৰিখত এনেকুৱা এটা কিছুমান গাফিলতিৰ কাম কৰিবলগীয়া হৈছে 2020 চনৰ 16 জুলাইত অৰ্কিড পাৰ্ক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰকল্পৰ বাবে নিৰ্ধাৰিত হৈ আছে 16 কোটিকৈ টকা দাৰ্জিলিং গাৰ্ডেন নামৰ এটা কোম্পানীয়ে চৰকাৰী অৰ্কিড পাৰ্ক নিৰ্মাণৰ কাম কৰি আছে কিন্তু বৈজ্ঞানিক পদ্ধতিৰে নকৰি গছত গজাল পুতি অৰ্কিড ৰোপণ কৰা কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে প্ৰতিবাদৰ হুংকাৰ দিছে যুৱ ছাত্ৰ পৰিষদে এই অৰ্কিড পাৰ্কখনত যিসকল আছে তেখেতসকলক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যাতে এনেকুৱা তুলুঙা কিছুমান কাম কৰি পেলাই আমাৰ কাজিৰঙাবাসী ৰাইজক আভুৱা নবনাই প্ৰকৃত কেনেকৈ কামবিলাক কৰিব লাগে তেনেধৰণে কৰি যাওক অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদে বা কাজিৰঙা ৰাইজে মিলি পেলাই এইবিলাক কামৰ ওপৰত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম এফালে বন আইন উলংঘা আনফালে বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত এই দৃশ্য হাতীয়ে চোচা ল'লে গড়লৈ হাতীৰ ভয়ত গড়ৰ পলায়ন ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া বুঢ়ী ৰেঞ্জত আবদ্ধ এই দৃশ্য বন্দী হৈছে টুৰিষ্ট গাইড পংকজ দাসৰ কেমেৰাত ঘাঁহনিৰ অভাৱত মুক্তভাৱে এই ৰেঞ্জটোলৈ ওলাই আহি বিচৰণ কৰে গড় হাতী মেথুনে কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম সমবায় মৰাপাট কলত অচলাবস্থা কলঘৰ এৰি পলাল কলকাতা পুনৰ স্বাগতম কাছাৰ আৰক্ষীয়ে জব্দ কৰে বিস্ফোৰকসহ এটা পিষ্টলসহ গ্ৰেপ্তাৰ জমিৰ আহমেদ বৰভূঞা নামৰ এজনক জব্দ এটা 7.62 mm পিষ্টল এটা মেগজিন আৰু 4 ৰাউণ্ড গুলী ঘটনা সন্দৰ্ভত জমিৰক সোধপোছ কৰিছে আৰক্ষীয়ে ইয়া কাছাৰৰ খবৰ আমি জনাইছোঁ কাছাৰ আৰক্ষীয়ে জব্দ কৰিছে বিস্ফোৰকসহ এটা পিষ্টলসহ গ্ৰেপ্তাৰ হৈছে জমিৰ আহমেদ বৰভূঞা নামৰ এজন জব্দ হৈছে এটা 7.62 mm পিষ্টল এটা মেগজিন আৰু 4 ৰাউণ্ড গুলী ঘটনা সন্দৰ্ভত জমিৰক সোধপোছ চলাই আছে আৰক্ষীয়ে হাতে হাতে কাঁহী বাতি লৈ প্ৰতিবাদ 108 কৰ্মচাৰীৰ অষ্টম দিনাও প্ৰতিবাদমুখৰ সচলৰ ধৰ্ণাস্থলী প্ৰতিবাদৰ বাবে একাংশই হেৰুৱাবলগীয়া হ'ল চাকৰিত যোগদানৰ অন্তিম সময় দিয়াৰ পাছতো অব্যাহত প্ৰতিবাদ ভিন্ন দাবীৰে উত্তাল হৈ আছে প্ৰতিবাদস্থলী সঁচাকৈ খুব দুখিত আৰু লজ্জিত হৈছোঁ যে আমি অসমৰ খিলঞ্জীয়া যুৱক যুৱতীসকল সেইসকল যুৱক যুৱতীয়ে যিসকলে যোৱা 17টা বছৰে অসমৰ ৰাইজক বিভিন্ন সময়ত জৰুৰীকালীন সেৱাত আমি কিন্তু প্ৰথম অৱস্থাত আমি ৰাইজৰ লগত আছিলোঁ আমি সেৱা আগবঢ়াই আহিছিলোঁ সেই যুৱক যুৱতীসকল তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰি নিজৰ অধিকাৰ বিচাৰি আজি 8 দিনৰ পৰা এই সচলত এসাঁজ নাখায় দুসাঁজ নাখায় বা একো নোখোৱাকৈ বা শুব নোৱাৰাকৈ ৰাতি আঁঠুৱা লগাই পাকাত শুই আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আৰু কি প্ৰতিবাদ যে আমি এসাঁজ ভালকৈ খাব লাগে আমাৰ ল'ৰা ছোৱালীক এসাঁজ খুৱাব পৰা ব্যৱস্থা এটা কৰি দিব লাগে যে আৰু আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে বা আমি যি অতিৰিক্ত কাম কৰিছোঁ আমি অতিৰিক্ত কামৰ মজুৰি আমাক লাগে আমি অবাস্তৱ কাল্পনিক বা যোনবেলি আমাক ছিঙি আনিব দিবলৈ দিয়া নাই আমি দিছোঁ যে আমি যদি 12 ঘণ্টা কাম কৰিছোঁ আমাক 12 ঘণ্টা কামৰ মজুৰি দিয়ক আমি যদি সেৱা যিটো সময়ৰ কাৰণে সেৱা আগবঢ়াইছোঁ সেই সময়ৰ আমি পাৰিতোষিক আমি পাব লাগে গতিকে এই ন্যূনতম সাধাৰণ আৰু মৌলিক দাবীখিনি উত্থাপন কৰি আজি আমি 8 নম্বৰ দিন 8টা দিন এই সচলত প্ৰতিবাদ কৰিব লগা হ'ল কিন্তু আজিলৈকে দুৰ্ভাগ্যজনকভাৱে আমি অসমৰ কোনো এটা বিভাগৰ পৰা আলোচনাক আমি কোনো পৰিৱেশ আমি নাপালোঁ আলোচনাৰ কোনো পৰিৱেশ নাপালোঁ এই অত্যন্ত দুৰ্ভাগ্যজনক কথা এই জীৱিকা নামৰ যি কোম্পানীটো এই কোম্পানীটোৱে অসমীয়া যুৱক যুৱতীসকলৰ মূৰত উভতি তাণ্ডৱ কৰিছে বা এই ৰাইজক যি উদ্দেশ্যেৰে অসম চৰকাৰে 2008 চনত এই সেৱা প্ৰৱৰ্তন কৰিছিল আজি এই গোটেই সেৱাটো এটা পংগু অৱস্থাত আছে গোটেই সেৱাটো ICUত আছে
আজি অসম চৰকাৰক আমি এই প্ৰতিবাদস্থলীৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে আমি কালি ক'ৰবাত দেখিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইটো এটা প্ৰাইভেটাইজেশ্যনৰ হাতত আছে আমি এই কথাটো স্বীকাৰ কৰোঁ হয় প্ৰাইভেটাইজেশ্যনৰ হাতত আছে কিন্তু এই প্ৰাইভেট কোম্পানীটোক যি ধন দিয়া হৈছে বা যি ফাণ্ড দিয়া হৈছে সেইটো অসম চৰকাৰৰ ফাণ্ড এই অসম চৰকাৰৰ ফাণ্ডখিনি এই কোম্পানীটোৱে সঠিকভাৱে তেওঁলোকে ৰূপায়ণ কৰিছে নে নাই এই আঁচনিখিনি যি উদ্দেশ্যৰে এই আঁচনি দিয়া হৈছিল এই আঁচনিটো সঁচাকৈ ৰাইজৰ মাজত গৈছে নে নাই বা এই আঁচনিৰ লগত জড়িত থকা যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে সঠিকভাৱে এই কোম্পানীটোৱে পৰিচালনা কৰিছে নাই তেওঁলোকক দৰমহা পাতি দিছে নাই বা কৰ্মচাৰীৰ যি মৌলিক অধিকাৰ সেই অধিকাৰখিনি সাব্যস্ত হৈছে নাই যিখিনি শ্ৰমিক অধিকাৰ এই শ্ৰমিক অধিকাৰখিনি সাব্যস্ত হৈছে নাই এই গোটেই কথাখিনি কিন্তু পৰ্যবেক্ষণ কৰাৰ দায়িত্ব অসম চৰকাৰৰ আছে ঢেকিয়াজুলিত শিহৰণকাৰী দুৰ্ঘটনাত 3জনৰ মৃত্যু ধলগুৰিৰ অসম মালা পথত ভয়ংকৰ পথ দুৰ্ঘটনা দ্ৰুতবেগী ট্ৰাকৰ খুন্দা বিপৰীতমুখী এখন মটৰচাইকেল এই দুৰ্ঘটনাত থিতাতে নিহত পিতৃ আৰু এটি সন্তান আন এটি কণমানি শিশুৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মৃত কণমানি দুটিৰ নাম সামাদুল ইছলাম ৰাইহানা খাতুন মৃত লোকজনৰ নাম ইমাম আলী বয়স 40 বছৰ স্কুল ছুটিৰ পাছত পিতৃয়ে বাইকেৰে ঘৰলৈ নি আছিল দুই সন্তানক দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে আৰক্ষীয়ে হৈছে এক্সিডেণ্টটো ধৰক বাপ পুতেক আজি ইয়াত ঢুকালে আমি চকুৰ আগত আমি চালোঁ সৰু বাচ্চাই স্কুলত লৈ গৈছে তাৰ পৰা এইটো আপোনাৰ ল'ৰাটো যিটো আছিল মোৰ বন্ধুৱে হয় ইমান আলী তাৰ পুতেক সৰু আপোনাৰ প্ৰায় 8 বছৰত এডমিশ্যন কৰিছে বুলি মোৰ সন্দেহ এই বাচ্চাটো আৰু গাঁৱৰ আৰু এটা ছোৱালীক লৈ পেলাই যেতিয়া স্কুলৰ পৰা আহি আছে এইখিনিত অহা মাত্ৰই চাওক আজি কি বেয়াকৈ এক্সিডেণ্টটো হৈ গ'ল আৰু মই এজন এইখিনিৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক মই আজি আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই এটা কথা জনাব বিচাৰোঁ কি এইখিনি ঠাইত মই জনামতে এইটো বছৰত কমচে কম 15-20টাকৈ এক্সিডেণ্ট হৈছে আজিলৈকে কাৰো প্ৰাণ যোৱা নাই কিন্তু আজিহে গৈছে গতিকে এইটো ৰাস্তাত যদি স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰে তেন্তে আশা কৰোঁ বহুত মানুহৰ প্ৰাণ বাচিব গোৱাৰ বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে অসমৰ 3গৰাকী কৰ্মোদ্যমীৰ বহিৰাজ্যত কাম কৰি ঘৰৰ বাবে কিবা এটা কৰাৰ মানসেৰে ওলাই গৈছিল তিনিও কিন্তু নিয়তিয়ে যেন পৰ দি আছিল শনিবৰীয়া ৰাতিটোত এই কান্দোন এই শোকাকুল পৰিৱেশত প্ৰবোধ দিবলৈ কাৰ আছে কি শব্দ কোনোৱে হেৰুৱালে নিজৰ পুত্ৰ কোনোৱে হেৰুৱালে স্বামী মাত নুফুটুতেই পিতৃহাৰা হল নিষ্পাপ কণমানি উত্তৰ গোৱাৰ বাৰ্জ নামৰ নৈশ ক্লাবত জ্বলি উঠা জুইকুৰাই কেৱল মাত্ৰ ক্লাবটোকে চাই কৰা নাই ছাৰখাৰ কৰি দিলে অসমৰো 3খনকৈ ঘৰৰ মানুহৰ বুকু উত্তৰ গোৱাৰ অগ্নিকাণ্ডত নিহত অসমৰ 3জন একেটা ক্লাবতে মৃত্যুমুখত পৰিল দিগন্ত ৰাহুল মনোজিত ধেমাজিৰ জামুকনি গাঁৱৰ এইখন ঘৰৰ পৰাই ওলাই গৈছিল বিভিন্ন ব্যঞ্জন ৰান্ধি ভাল পোৱা দিগন্ত পাতিৰ 22 বছৰীয়া দিগন্ত 4 বছৰ পূৰ্বেই কামৰ সন্ধানত বহিৰাজ্যলৈ ওলাই গৈছিল শেহতীয়াকৈ এবছৰমান ধৰি উত্তৰ গোৱাৰ এই অভিশপ্ত বাৰ্ছত ৰান্ধনিৰ কাম কৰি আছিল দিগন্তই শনিবাৰে শেষবাৰৰ বাবে মাতৃয়ে কথা পাতিছিল দিগন্তৰ সৈতে তাৰপিছত সদায় কা খবৰ লৈ থাকে কালিয়ে কা খবৰটো লোৱা নাই কালি কিমান সময়ত ঘটিলে 6টা বজাত 3টা বজাত ওলাই যায় দেওবাৰে কথা হ'বলৈ দিগন্ত মানুহটোৱেই নোহোৱা হ'ল 2 টকা উপাৰ্জন কৰি ঘৰখন থানথিত লগাই এইবাৰেই বিয়াত বহাৰ কথা আছিল দিগন্ত মাতৃও কৰিছিল নিজাববীয়াকৈ যা যোগাৰ কিন্তু যোৱা শনিবাৰে সকলো শেষ হৈ গ'ল বিয়া কৰা নাই বহু বছৰ আগেয়ে স্বামীক হেৰুৱা এই মানুহগৰাকী পুত্ৰহাৰা হ'ল ইনাই বিনাই কান্দিছে
অলেখ কাকুতিৰ পাছতো যে ঘৰৰ ল'ৰাটো সুশৰীৰে ঘূৰি নাহে এই মানুহগৰাকীক বুজাব কোনে অনুৰূপ পৰিৱেশ শিলচৰৰ কাঠাল বাগান বিলতিলাৰ ৰাহুল তাঁতীৰ ঘৰত নৈশ ক্লাবটোত ৱেটাৰ হিচাপে কাম কৰা ৰাহুলে এৰি গ'ল পত্নী তথা 3 কণমানি সন্তানক আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ পপষ্টাৰ পোষ্ট মেলনৰ মুখত জুবিন গাৰ্গৰ গুণানুকীৰ্তন জুবিন গাৰ্গক কিংবদন্তি আখ্যা দিছে পোষ্ট মেলনে কিংবদন্তি জুবিন গাৰ্গৰ গৃহভূমিত থাকি নিজকে ধন্য বুলি কয় পোষ্ট মেলনে পোষ্ট মেলনৰ মুখত জুবিন গাৰ্গৰ নাম শুনি উৎফুল্লিত অনুৰাগী আমি শুনাব বিচাৰিম Thank you to be back in this beautiful, beautiful country. I just wanted to say that to everyone here, thank you so very much for coming out and sharing this evening. We got beautiful weather, we got beautiful people. Let's fucking rock and roll. And ladies and gentlemen, I just wanted to say also, to be in the home of the great and legendary Zubin tonight, ladies and gentlemen. And I just hope everyone's having an amazing day and an amazing night. My name is Austin Richard Post, and I've come to play some city songs. And while we do it, কিছু মন্তব্য আমি পৰৱৰ্তী সময়ত ভালদৰে শুনাম কিন্তু পপষ্টাৰ পোষ্ট মেলনৰ মুখত জুবিন গাৰ্গৰ গুণানুকীৰ্তন জুবিন গাৰ্গক কিংবদন্তি আখ্যা দিছে পোষ্ট মেলনে কিংবদন্তি জুবিন গাৰ্গৰ গৃহভূমিত থাকি নিজকে ধন্য বুলি কয় পোষ্ট মেলনে আৰু পোষ্ট মেলনৰ মুখত জুবিন গাৰ্গৰ নাম শুনি উৎফুল্লিত হৈ পৰিল অনুৰাগীসকল for coming out and sharing this evening. We got beautiful weather, we got beautiful people. Let's fucking rock and roll. And ladies and gentlemen, I just wanted to say also, to be in the home of the great. ASL Super Prime. Namaskar.